নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কৰ্মজ, ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ সম্পৰ্কে এই চেনেলটোত মই আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কেইটামান আৰ্থিক উন্নতিৰ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ধন টকা পইচাৰ প্ৰয়োজন সকলোকে হয়। ধন টকা পইচাৰ অবিহনে পৰিয়াল ভালদৰে পোহপালন দিব নোৱাৰি, নিজৰ ইচ্ছাবিলাক পূৰণ কৰিব নোৱাৰি। সেইবাবে সকলোকে কম বেছি পৰিমাণে ধনৰ আৱশ্যকতা থাকেই। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা কেইটামান উপায়ৰ কথা ক'ম, যিকেইটা উপায় আপোনালোক কৰিবৰ কাৰণে কোনো ধৰণৰ পইচা খৰচ কৰিবলগীয়া নহয়। 1 টকা পইচা আপোনাৰ খৰচ কৰিবলগীয়া নহয়। একেবাৰে সহজ আৰু সাধাৰণ কেইটামান উপায় সম্পৰ্কে ক'ম, যিকেইটা উপায় আপোনালোকে যদি কৰে তেন্তে ইয়াৰ পৰা নিশ্চয় আপোনালোকে আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। বন্ধুসকল, আজি মই আপোনালোকক যিকেইটা আৰ্থিক উন্নতিৰ উপায় সম্পৰ্কে দিবলৈ আগবাঢ়িছোঁ, সেই গোটেইকেইটা উপায় কৰিবৰ কাৰণে আমাক এটা 5 টকীয়া কইন্সৰ প্ৰয়োজন হ'ব। বন্ধুসকল, আপোনালোকে 5 টকীয়া খুচুৰা পইচা নিশ্চয় দেখিছে। সেই 5 টকীয়া কইন্সৰ সহায়ত আমি কিদৰে আমাৰ আৰ্থিক সমৃদ্ধিৰ বাট মুকলি কৰিব পাৰোঁ, তাৰে উপায় সম্পৰ্কে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। নহ'লে কিছুমান ইম্পৰ্টেণ্ট কথা মিছ কৰিলে প্ৰয়োগটো আপোনালোকৰ বিফলো হ'ব পাৰে। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যে আমি এটা 5 টকাৰ কইন্স ল'ম আৰু সেই কইন্সটো ভালকৈ, যদি ঘৰত গংগাজল আছে তাক ধুই ল'ম। যদি গংগাজল নাই তেন্তে বিশুদ্ধ পানীত আমি সেই কইন্সটো ভালদৰে ধুই ল'ম। ধুই লোৱাৰ পিছত আমাক অকণমান সেন্দুৰৰ প্ৰয়োজন হ'ব। সেই সেন্দুৰৰ সহায়ত আমাৰ সোঁহাতৰ অনামিকা আঙুলি, অৰ্থাৎ যাক ইংৰাজীত ৰিং ফিংগাৰ বুলি কোৱা হয়, আমাৰ সোঁহাতৰ অনামিকা আঙুলিৰে দি কইন্সটো কোনোবা এটা ছাইডে, যিকোনো এটা ছাইডে আমি আমাৰ নামৰ প্ৰথম আখৰটো লিখিম। সেয়া আপুনি ইংৰাজীতো লিখিব পাৰে, অসমীয়াতো লিখিব পাৰে। তাৰপিছতে সেই কইন্সটো আমি কোনোবা এটা কাঁচৰ বাতি, অৰ্থাৎ চিচাৰ বাতি হ'লে বেছি ভাল। যদি চিচাৰ বাতি নাই তেন্তে আপোনালোকে কোনো ষ্টীলৰ বাতি হওক, কাঁহৰ বাতি হওক, তাতো আপোনালোকে প্ৰয়োগটো কৰিব পাৰে। তাত আপোনালোকে ভালকৈ পানী ভৰাব, ভৰাই সেই কইন্সটো সেই বাতিটোত ডুবাই দিব। কিন্তু ডুবোৱাৰ সময়ত এটা কথা মনত ৰাখিব যে সেই কইন্সটোৰ যিটো ফালে আপোনালোকে নিজৰ নামৰ প্ৰথম আখৰটো লিখিছে, সেই অংশটো আপোনালোকে ওপৰৰ ফালে ৰাখিব আৰু কইন্সটো আপোনালোকে বাতিত ৰাখি দিব। ৰাখি লৈ যদি আপোনাৰ ঘৰত চট আছে তেন্তে আপোনালোকে চটত ৰাখি দিব, আৰু যদি চট নাই তেন্তে আপোনাৰ ঘৰত টিঙৰ ওপৰতো, চালিৰ ওপৰতো আপোনালোকে ৰাখি দিব পাৰিব। ৰখাৰ পিছত পিছদিনাখনি ভালকৈ গা পা ধুই শুদ্ধ বস্ত্ৰ পৰিধান কৰি সেই কইন্সটো পানীৰ পৰা তুলি আনিব, বাতিৰ পৰা। অৰ্থাৎ যিটো কইন্সত আমি নিজৰ নামৰ প্ৰথম আখৰ লিখিছিলোঁ, 5 টকীয়া কইন্সটো আপুনি বাতিৰ পৰা উঠাই আনিব। উঠাই আনি তাক মন্দিৰত কোনোবা এটা আসনত ৰাখি তাৰ সন্মুখত ধূপ দীপ জ্বলাই এটুকুৰা ৰঙা কাপোৰত সেই 5 টকীয়া কইন্সটো ভালকৈ বান্ধিব। বান্ধি লৈ আপুনি নিজৰ পকেটত ৰাখিব, বা আপুনি নিজৰ ব্যৱসায় স্থানত ৰাখিব, বা যদি আপোনাৰ ঘৰত পইচা থোৱা কিবা লকাৰ আছে বা কেছ বক্স আছে তাতো আপোনালোকে সেই কইন্সটো ৰাখি থ'ব পাৰে। এনে কৰিলে বন্ধুসকল, যদি আপোনাৰ মানি এনাৰ্জি ক'ৰবাত ব্লকেজ হৈ আছে, ধৰি লওক আপোনাৰ হাতলৈ পৰ্যাপ্ত পৰিমাণৰ পইচা অহা নাই, বা আপোনাৰ পইচা ক'ৰবাত ফচি গৈছে, কোনোবাই পইচা দিবলৈ আছে কিন্তু আপোনাক দিয়া নাই, কিবা নহয় কিবা কাৰণে আপোনাৰ হাতলৈ আহিব খোজা পইচাটো অহা নাই, বাধাগ্ৰস্ত হৈছে, তেন্তে সেই বাধা খুব কম দিনৰ ভিতৰতে দূৰ হৈ যাব বন্ধুসকল। কিন্তু বন্ধুসকল, এই উপায়টো আমি কৰিব লাগিব বৃহস্পতিবাৰৰ দিনা। অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা 5 টকীয়া কইন্সটোত আমি নিজৰ নামৰ প্ৰথম আখৰটো লিখি কোনোবা এটা পাত্ৰত পানী ৰাখি, চিচাৰ পাত্ৰ হ'লে বেছি ভাল, তাত আমি কইন্সটো ডুবাই দিম। যোনফালে আমি নিজৰ নামৰ প্ৰথম আখৰটো লিখিছোঁ সেই অংশটো ওপৰৰ ফালে দি ৰাখিম, আৰু পিছদিনাখনি শুকুৰবাৰৰ দিনা আমি সেই কইন্সটো ভালকৈ নিজৰ মন্দিৰত ৰাখি ধূপ দীপ জ্বলাই নিজৰ ইচ্ছাৰ কথা কৈ তাক ৰঙা কাপোৰত ভালকৈ মেৰিয়াই আমি নিজৰ ঘৰত
পইচা থোৱা লকাৰত বা নিজৰ পাৰ্চত বা নিজৰ ব্যৱসায় স্থানত ৰাখি কেছ বক্সত ৰাখি থ'ব লাগে। এনে কৰিলে আমাৰ মানি ব্লকেজ শেষ হয়, আমাৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণৰ পইচা আহে, আমাৰ আৰ্থিক উন্নতি হয়। তাৰ লগতে যদি কিবা কাৰণত আমাৰ পইচা ক'ৰবাত ফচি গৈছে সেই পইচাও আমাৰ উদ্ধাৰ হয়। বন্ধুসকল দ্বিতীয় উপায়টো হৈছে আমি এটা 5 টকীয়া কইনছ ল'ম। সেই 5 টকীয়া কইনছটো ভালকৈ বিশুদ্ধ পানী বা গংগাজলে ভালকৈ ধুই ল'ম। ধুই লৈ এটা আমি তামৰ ঘটি ল'ম আৰু তাত সম্পূৰ্ণৰূপে পানী ভৰাম। পানী ভৰাই সেই কইনছটো, যিটো কইনছ আমি 5 টকীয়া কইনছটো লৈছোঁ, সেই কইনছটো সেই পানীত আমি ডুবাই দিম। ডুবাই লৈ সেই যিটো তামৰ ঘটি লৈছোঁ, তামৰ ঘটিত আমি সেন্দুৰ বা আমি হালধিৰে এটা স্বস্তিক অংকন কৰিম। ঘটিটোৰ বাহিৰ ফালে আমি এটা স্বস্তিক অংকন কৰিম। অংকন কৰি সেই ঘটিটো আমি ভালকৈ ধূপ দেখাই নিজৰ ইচ্ছাৰ কথা কৈ পূজা স্থানত ৰাখি থ'ম। আৰু প্ৰত্যেক দিনে সেই ঘটৰ পৰা পানী আমি নিজৰ গাত অকণমান ছটিয়াম, আমি নিজৰ ব্যৱসায় স্থানত ছটিয়াম, নিজৰ ঘৰত ছটিয়াম বা নিজৰ মূৰৰ ওপৰতো ছটিয়াম। আৰু প্ৰত্যেক দিনে সেই ঘটৰ পানীখিনি আমি চেঞ্জ কৰি থাকিম। বন্ধুসকল এই প্ৰয়োগটো যদি আপোনালোকে কৰে তেন্তে আপোনাৰ ওচৰলৈ সদায় পৰ্যাপ্ত পৰিমাণৰ পইচা আহি থাকিব। যোন ফালৰ পৰাই নহওক কিয়, যদি আপোনাৰ খুব টকা পইচাৰ প্ৰয়োজন হৈছে, আৰ্থিক সমস্যাত ভুগিছে, কিবা কাৰণত পইচা আপোনাৰ ফচি গৈছে, তেন্তে এই উপায়টো আপোনাৰ কাৰণে এটা সঞ্জীৱনীৰ নিচিনা। সম্পূৰ্ণ পজিটিভ মন লৈ সম্পূৰ্ণ বিশ্বাসেৰে ঈশ্বৰৰ ওপৰত আস্থা ৰাখি এই প্ৰয়োগটো আপোনালোকে কৰিব, নিশ্চয় আপোনালোকৰ আৰ্থিক সমস্যাসমূহ দূৰ হ'ব। বন্ধুসকল এই প্ৰয়োগটো অৰ্থাৎ দ্বিতীয় প্ৰয়োগটো আমি বৃহস্পতিবাৰৰ দিনাই কৰিব লাগিব আৰু এই প্ৰয়োগটো পুৰুষ আৰু মহিলা উভয়ে কৰিব পাৰে। বন্ধুসকল এতিয়া মই 5 টকীয়া কইনছৰ তৃতীয় প্ৰয়োগটোৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। এই তৃতীয় প্ৰয়োগটো কিন্তু আমি বৃহস্পতিবাৰৰ সলনি শুক্ৰবাৰৰ দিনা কৰিব লাগিব। কি কৰিব লাগিব বন্ধুসকল ভালকৈ শুনি লওক। আমি 5 টকীয়া কইনছ এটা ল'লোঁ, তাক ভালদৰে গংগাজল বা বিশুদ্ধ পানীৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত কোনোবা এটা পিতলৰ ঘট বা তামৰ ঘট, অকণমান সৰু ঘটি হ'লেও কোনো আপত্তি নাই, সম্পূৰ্ণকৈ চাউল ভৰাই ল'লোঁ। ভৰাই লৈ সেই চাউলৰ মাজতে আমি সেই 5 টকীয়া কইনছটো ৰাখিলোঁ। ৰাখি সেই ঘটটো আমি মা লক্ষীৰ চৰণত ৰাখি সন্মুখত চাকি বা ধূপ জ্বলাই নিজৰ ইচ্ছাৰ কথা কৈ যদি প্ৰত্যেক দিনে তাৰ পূজা কৰিবলৈ লওঁ, তেন্তে আপোনালোকে চাব যে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ আৰ্থিক সমৃদ্ধি লাভ হ'ব। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ আৰ্থিক লাভ হ'বলৈ ল'ব। যদি ব্যৱসায়ত লোকচান হৈছে, ঋণগ্ৰস্ত হৈ পৰিছে, দৰিদ্ৰতাৰ গ্ৰাসত পৰিছে, বিভিন্ন ধৰণে আৰ্থিক সমস্যাত পৰিছে, আপোনাৰ টকাৰ খুব প্ৰয়োজন, তেন্তে এই প্ৰয়োগটো আপোনালোকে কৰি চাব পাৰে। অকল এই প্ৰয়োগসমূহ সদায় এটা শুদ্ধ মন লৈ, পজিটিভিটি মনত লৈ, সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত আস্থা ৰাখি এই প্ৰয়োগবিলাক কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। বন্ধুসকল এই প্ৰয়োগবিলাক কৰাৰ লগতে আমি নিজৰ কৰ্মও কৰি যাব লাগিব। অকল আমি যে প্ৰয়োগ কৰিয়ে যে সফল হ'ব পাৰিম এইটো সম্ভৱ নহয়। আমি যদি বহু চেষ্টা কৰিছোঁ কিন্তু সফল হোৱা নাই, তেন্তে এই প্ৰয়োগে আমাক যথেষ্ট আমাক সহায় কৰিব পাৰে, আৰ্থিক উন্নতি প্ৰদান কৰিব পাৰে, আৰ্থিক সমস্যাৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰে। আৰু এই প্ৰয়োগবিলাকৰ কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বহুতে অতি সোনকালে ইয়াৰ ৰিজাল্ট লাভ কৰে, আনহাতে কিছু কিছু ব্যক্তিৰ ক্ষেত্ৰত ইয়াৰ ৰিজাল্ট পোৱাত অকণমান দেৰি হয়। কিন্তু তেওঁলোকেও হতাগ্ৰস্ত হ'ব নালাগে, কণ্টিনিউৱাছলি এই প্ৰয়োগসমূহ কৰি যাব লাগে। নিশ্চয় তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব পাৰিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে এটা 5 টকীয়া কইনছৰ সহায়ত আমি নিজৰ আৰ্থিক উন্নতিৰ কাৰণে কোনকেইটা উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।